Hello my dear student, welcome back to my channel Idulation. Mormor Satra Satri Hokol. Aji ako moi tumalokok পঢ়াবলৈ লৈছো দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ 15 নম্বৰ লেসন নাম হৈছে উভতি নহাৰ কবিতা। এই কবিতাটোৰ কবি হৈছে নবকান্ত বৰুৱা। মই প্ৰশ্ন উত্তৰসমূহ ইয়াৰ দি দিম। যদি কোনোবাই লিখা নাই তোমালোকে লিখি ল'ব পাৰিবা। আৰু ব্যাখ্যা কিছুমান মই ধুনীয়াকৈ লিখি তোমালোকক মানে লিখা আছে হেবোৰ তোমালোকক নোটছবোৰ দিম। যদি তোমালোকৰ ভাল লাগে হেবোৰ পৰীক্ষাত লিখিব পাৰিবা আৰু মুখস্থ কৰোতেও সহজ হ'ব। গতিকে বলাচোন আমি ভিডিওটো আৰম্ভ কৰো। ইয়াত আধুনিক কবিতাৰ বিষয়ে কোৱা আছে দিয়া আছে যে ৰোমান্টিক ভাৱধাৰাৰ হৈতে আধুনিক কবিৰ চিন্তা ভাৱনাৰ মন কৰিবলগীয়া পাৰ্থক্য আছে। এইটো কোৱেশ্চনতো আছে ৰোমান্টিক আৰু আধুনিক কবিতাৰ পাৰ্থক্য। ৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে। আকৌ আধুনিক কবিয়ে ভাবে যে এই পৃথিৱীৰ পৰা এবাৰ গুচি গলে মানুহ পুনৰ উভতি আহিব নোৱাৰে। ৰোমান্টিক আৰু আধুনিক কবিতাৰ পাৰ্থক্য এই কবিতাটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে বুজিব পাৰিব। গতিকে আধুনিক আৰু ৰোমান্টিক কবিতাৰ মানে পাৰ্থক্যখিনিয়ে এই কবিতাটোত কোৱা হৈছে। তাৰ পিছত নবকান্ত বৰুৱাৰ বিষয়ে ইয়াত দিয়া আছে, তোমালোকে পঢ়ি ল'বা। তেওঁৰ বিভিন্ন গ্ৰন্থসমূহ দিয়া আছে, এইবোৰ সৰু কোৱেশ্চন আহে, চাই ল'বা। এতিয়া আমি কবিতাটোৰ মাজলৈ। মই নাহো এবাৰে আহি গুচি গলো মই। উভতি অহাৰ কথা নাই, মই জানো কোনো নাহে, মাথন এই পৃথিৱীখনক ভাল পাই গলো। এই কথাটোকে কিমানবাৰ যে কলো, কিমান ভাৱেৰে কলো। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ললো। কোনোবা আহিব মোৰ দৰে কোনো দিনা, মোৰ সুৰতেই বাজিব নতুন বিনা। ওহো সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন। মোৰ তাত একো নাথাকে চিন, বকুল তলত ফুল পৰি ৰব। মইতো নহয় কোনোবাই বুটলিব, মই নাহো, মই নোৱাৰো আহিব, নাহো। হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাহো। মই নাহো, পৃথিৱী তোমাক ভাল পাই গলো, তথাপিও মই নাহো। মানে কবি নবকান্ত বৰুৱাই কৈছে যে এবাৰ মৃত্যু হোৱাৰ পিছত আকৌ পৃথিৱীলৈ ঘূৰি নাহো। আৰু তেওঁৰ যিখিনি জীয়াই আছিল, তেওঁ যন্ত্ৰণাত জীয়াই আছিল, এইখিনি মানে কবিতাটোত কৈছে যে মানুহ মৃত্যুৰ পিছত আকৌ পুনৰ ঘূৰি নাহে, এইখিনি কৈছে। বলাচোন এতিয়া প্ৰশ্ন উত্তৰসমূহ আমি চাই লওঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে উভতি নহাৰ কবিতা পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। এনসাৰ হ'ব উভতি নহাৰ কবিতাটি দলঙত তামিঘৰা নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে। 2 নম্বৰ প্ৰশ্ন কোনখন পুথিৰ বাবে নবকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এনসাৰ হ'ব ককাদেউতাৰ হাড় উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। 3 নম্বৰ ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখা। এনসাৰটো এইখিনি হ'ব ৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে আৰু আধুনিক কবিয়ে ভাবে যে এই পৃথিৱীৰ পৰা এবাৰ গুচি গলে মানুহ পুনৰ উভতি আহিব নোৱাৰে, এইখিনি পাৰ্থক্য। 4 নম্বৰ দিয়া আছে উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা। আধুনিক শ্ৰেণীৰ কবিতা বা লিখিব পৰা আধুনিক বাস্তৱবাদীৰ কবিতা। 5 নম্বৰ আছে তামিঘৰা শব্দটিৰ অৰ্থ লিখা। ইয়াত দিয়াই আছে তামিঘৰা শব্দৰ অৰ্থ হৈছে তম্বু। তাৰপিছত খ নম্বৰৰ কেইটামান প্ৰশ্ন দিয়া আছে নবকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম লিখা। কবিতা পুথি 3খন হ'ল হে অৰণ্য হে মহানগৰ, ৰত্নাকৰ, এটি দুটি 11টি তৰা। খৰ 2 নম্বৰ নবকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম লিখা। উপন্যাস 2খন হ'ব কপিলী পৰিয়া সাধু আৰু ককাদেউতাৰ হাড়। 3 নম্বৰ দি আছে নবকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। এইটো হ'ব আখৰৰ জখলা আৰু শিয়ালি পালেগৈ ৰতনপুৰ। 4 নম্বৰত দি আছে চাবা কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰকেই, জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে। এনসাৰটো হ'ব কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ'ল যন্ত্ৰণা, জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে। তাৰপিছত 5 নম্বৰত দি আছে কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব।
এনসাৰটো কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে বহু পৰিৱৰ্তন হ'ব তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা নতুন দিন আৰু নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব তেতিয়া কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব তাৰপিছত গ নম্বৰ দি আছে চাবা এটা দীঘল প্ৰশ্ন হ'ব কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে বুজাই লিখা এনসাৰটো হ'ব এনে ধৰণৰ উভতি নহাৰ কবিতা আধুনিক কাব্য সাহিত্যত এটি বিশিষ্ট কবিতা মাথো কেইটামান বসা বসা শব্দৰ ভাৱ ব্যঞ্জনাৰে লিখা এই কবিতাত কবি গৰাকীৰ পৃথিৱীৰ প্ৰতি গভীৰ প্ৰেম আৰু মানৱতাবাদ ঘোষিত হৈছে দীঘল প্ৰশ্নবোৰ তোমালোকে যিমানে ধুনীয়াকৈ বনাই লিখিবা সিমানে মাৰ্কছ বেছিকৈ পাবা গভীৰ প্ৰেম আৰু মানৱতাবাদৰ কথা কৈও কিন্তু কবিয়ে জন্মিলে মৰিব লাগে মানৱ জীৱনৰ এই চিৰন্তন নীতিক অস্বীকাৰ কৰা নাই অনাদি কালৰ পৰাই এই পৃথিৱীলৈ জীৱ আহি আছে আৰু এই পৃথিৱীত কাৰ্যক্ৰম বিকাশ সামৰি ইয়াৰ পৰা আঁতৰি গৈছে কাৰ্যক্ৰম বিকাশ মানে পৃথিৱীত যি কামৰ বাবে আহিছে এইখিনি কৰি মানুহ পুনৰ গুচি গৈছে এইটো কৈছে অনাদি কালৰ পৰাই জীৱৰ এই ক্ৰম প্ৰবাহমান গতি চলি আছে মানে জন্ম হৈ আছে আৰু মৃত্যু হৈ আছে লগতে এই পৃথিৱীত কোনেও স্থায়ী নহয় এয়ে জগতৰ চিৰন্তন ৰীতি কবিও ইয়াৰ ব্যতিক্ৰম নহয় পৃথিৱীৰ প্ৰতি কবিৰ গভীৰ ভালপোৱা থাকিলেও মৃত্যুৱে যিহেতু জীৱনৰ শেষ পৰিণতি গতিকে কবিৰ মৃত্যু হ'লে এই পৃথিৱীৰ পৰা আঁতৰি যাবই লাগিব আঁতৰি যোৱাজন যিহেতু উভতি অহা নাই সেয়েহে কবিও পৃথিৱীলৈ উভতি নাহো বুলি ভাবিছে তাৰপিছত দি আছে উভতি নহাৰ কবিতাটিৰ মূল ভাৱ লিখা উত্তৰ হ'ব আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ উভতি নহাৰ কবিতা এটি দাৰ্শনিক ভাৱাপন্ন কবিতা কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে মৃত্যুৱে জীৱনৰ সমাপ্তি বুজায় মৃত্যুৰ পিছত অকল কবিয়ে নহয় কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে কবিয়েও জীৱনৰ বকুল পা এবাৰেই বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে পৃথিৱীক কবিয়ে প্ৰাণ ভৰি ভাল পায় তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয় কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক উভতাই আনিব নোৱাৰে যন্ত্ৰণাকো আকোৱালি লৈ জীয়াই থকাটো কবিয়ে এটা ধেমালি বুলি কৈছে এই ধেমালি কবিয়ে এবাৰেই খেলিলে মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব আৰু তাত কবিৰ একো চিন নাথাকিব নতুন প্ৰজন্মই হ'ব পৃথিৱীৰ নতুন মানুহ আৰু সেই দিনবোৰো হ'ব নতুন দিন মৃত্যুৰ পিছত কোনোৱেই দুনাই এই পৃথিৱীলৈ উভতি নাহে সেয়ে জীয়াই থকা কালছোৱাত প্ৰত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি যাব লাগে এইখিনি হৈছে মূল ভাৱখিনি তাৰপিছত ৩ নম্বৰ চাবা কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে বুজাই লিখা এইটো লঙে হ'ব লং এনসাৰটো লং হ'ব উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটিৰ মূল বক্তব্য হ'ল কবিয়ে পৃথিৱীখনক প্ৰাণ ভৰি ভাল পায় কিন্তু পৃথিৱীৰ প্ৰতি কবিৰ যিমানেই ভাল পোৱা নাথাকক কবি নিশ্চিত যে এইখন পৃথিৱীত কোনেও চিৰদিন ৰৈ থকা নাই কবিও ৰৈ নাথাকে এবাৰ গুচি গ'লে কোনেও পুনৰ উভতি অহা নাই কবিও নাহে পৃথিৱীৰ বৈষম্যৰ মাজত ৰূপ ৰগ গুন্ধৰ মাজত কবিয়ে নিবিড় আত্মীয়তা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু যন্ত্ৰণাকে জীয়াই থকাৰ মন্ত্ৰ স্বৰূপে গ্ৰহণ কৰি জীয়াই থকাৰ ধেমালি খেলি দিনবোৰ পাৰ কৰিছিল লগে লগে পৃথিৱীখনক এৰি যাবলগীয়া হ'ব বুলি ভাবি গভীৰ দুখো প্ৰকাশ কৰিছে তেতিয়াই তেওঁৰ উপলব্ধি হৈছে যিসকল এই ঠাইলৈ অনাগত নতুন দিনত নতুন দিনবোৰৰ বাবে আহিব তেওঁলোক সম্পূৰ্ণ নতুন ভাবেৰে নতুন দিনত নিজ নিজ জীৱনবোৰ গঢ় দিব সেই সময়ত হয়তো কবিৰ কোনো চিন মোকামেই নাথাকিব কিয়নো পৰৱৰ্তী কালত নতুন পুৰুষসকলে তেওঁৰ সুৰতেই সুৰ মিলাই কবিতা লিখিলেও গীত লিখিলেও তেওঁলোকৰ কাৰ্যকলাপত উন্মোচিত নতুন নতুন ভাৱ নতুন নতুন চিন্তা আৰু আদৰ্শ এনে নতুন দিনত নতুন পুৰুষৰ নিত্য নতুন ভাৱ চিন্তা আদৰ্শই প্ৰভুত্ব লাভ কৰাৰ বাবে হয়তো পুৰণি আদৰ্শক গুৰুত্ব দিয়া নহ'ব বুলি সন্দেহ প্ৰকাশ কৰি কবিয়ে নতুন দিনত তেওঁৰ একো চিন মোকা নাথাকিব বুলি ভাবিছে তাৰপিছত ৪ নম্বৰত দি আছে উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা যেহেতু বুজাই লিখিবলৈ দিছে এইটো অলপমান দীঘলেই হ'ব কবি নৱকান্ত বৰুৱাই যন্ত্ৰণাত জীয়াই থকাৰ মন্ত্ৰ বুলি কৈছে জন্মিলে মৰিব লাগে জগতৰ এই চিৰন্তন সত্যক
এই চিৰন্তন সত্যক কোনেও অস্বীকাৰ কৰিব নোৱাৰে কিন্তু জীয়াই থকা দিনকেইটা সাৰ্থক কৰি তুলিবলৈ হ'লে জীৱনত উপভোগ কৰিব জানিব লাগিব জীৱন থাকিলেই যন্ত্ৰণা থাকিবই সংঘাতবিহীন জীৱনত জীৱনৰ মাদকতা উপলব্ধি নহয় সংঘাতপূৰ্ণ জীৱনহে জীৱনৰ পূৰ্ণ আস্বাদ দিয়ে যিজনীয়ে এই কথা উপলব্ধি কৰিব পাৰিছে তেওঁহে প্ৰকৃতাৰ্থত জীৱনক উপভোগ কৰিব পাৰিছে কবিৰ এনে উপলব্ধি হৈছে বাবেই জগতৰ চিৰাচৰিত নিয়ম অনুসৰি এবাৰ গুচি গ'লে এই ভাল লগা পৃথিৱীখনলৈ পুনৰ উভতি নাহে বুলি জানিও অশেষ যন্ত্ৰণা সহ্য কৰি হ'লেও কবিয়ে যিমান দিন পাৰে জীয়াই থকাৰ পূৰ্ণ প্ৰয়াস কৰিছে কবিয়ে জীয়াই থকাৰ ধেমালিটো এবাৰেই খেলি যোৱা বুলি কৈছে কবি নিশ্চিত যে এইখন পৃথিৱীৰ পৰা গুচি গ'লে কোনেও আৰু উভতি নাহে সেয়েহে আলিৰ কাষৰ লেতেৰা আৱৰ্জনা বা জাবৰৰ দমৰ পৰা সুন্দৰ সুবাসিত বকুল ফুল এপাহ আল ফুলকৈ বুটলি লোৱাৰ দৰে নানা ঘাত প্ৰতিঘাত জ্বালা যন্ত্ৰণা বা সমস্যাৰ মাজতো তেওঁৰ জীৱনটো দীঘলীয়াকৈ জীয়াই ৰাখিবলৈ চেষ্টা কৰা বুলি কবিতাটিত উল্লেখ কৰিছে তাৰপিছত 5 নম্বৰত চাবা দিয়া আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালো জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো এই একেখিনি কথা যিখিনি লং কুৱেশ্যনত পালা সেই একেখিনি ব্যাখ্যাত লিখিবলগীয়া যেহেতু প্ৰসংগ সংগতি দৰ্শাব দিছে গতিকে এনেধৰণে লিখিব লাগিব উদ্ধৃত কবিতা হাৰি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কবি নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে পৃথিৱীখনৰ প্ৰতি গভীৰ ভালপোৱা তথা জীৱনৰ প্ৰতি গভীৰ আস্থা ব্যক্ত কৰিছে কবিয়ে পৃথিৱীখনক প্ৰাণ ভৰি ভাল পায় জীৱনকো হিয়া ভৰি ভাল পায় পৃথিৱীৰ ৰূপ ৰস আৰু প্ৰাচুৰ্যই কবিক বাৰুকৈয়ে আকৰ্ষিত কৰিছে সেই হেতুকে কবিয়ে পৃথিৱীখনক অন্তৰ ভৰি ভাল পাইছে পৃথিৱীত জীয়াই থকাৰ দিনকেইটাত কবিয়ে জীৱনটোক সুন্দৰ ৰূপত গঢ় দিব খোজে লগতে পৃথিৱীখনকো সুন্দৰ কৰি তুলিব খোজে কিন্তু জন্মিলে মৰিব লাগে এই চিৰন্তন সত্যক কোনেও অস্বীকাৰ কৰিব নোৱাৰে দিনকেইটাত সাৰ্থক কৰি তুলি জীৱনটোক উপভোগ কৰি তুলিব বিচাৰে যাৰ বাবে তেওঁ যন্ত্ৰণাক জীয়াই থকাৰ মন্ত্ৰৰূপে গ্ৰহণ কৰিছে এই মন্ত্ৰক সৰগত কৰিয়েই জীৱন যুদ্ধত অৱতীৰ্ণ হৈছে দুখ যন্ত্ৰণাৰ মাজতে সুখৰ ৰস হৰা বিচাৰি ফুৰিছে দুখ যন্ত্ৰণাৰ বোজা লৈয়ে নিজৰ প্ৰিয় পৃথিৱীখনৰ বুকুত দিন পাৰে জীয়াই থকাৰ পূৰ্ণ প্ৰয়াস কৰিছে জীয়াই থকাৰ ধেমালিটো এবাৰেই খেলি জীয়াই থকাৰ কালছোৱাত অসহনীয় দুখ কষ্টৰ বোজা লৈয়ে হাঁহি হাঁহি এই পৃথিৱীৰ পৰা মেলানি মাগিলে কিয়নো দুখৰ মাজত হ'লেও এই পৃথিৱীৰ বুকুত জীয়াই থকাৰ সুযোগ এবাৰহে লাভ কৰা যায় নেক্সট 6 নম্বৰ দি আছে কোনোবা আহিব মোৰ দৰে কোনো দিনা মোৰ হুৰতে বাজিব নতুন বিনা ওহো হেয়া হ'ব নতুন মানুহ হেয়া দিনো হ'ব নতুন দিন মোৰ তাত একো নাথাকে চিন প্ৰথমটোৰ নিচিনা এইটো এনেকে প্ৰসংগ সংগতি উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাদেৱ ৰচিত উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটোৰ পৰা তুলি ধৰা হৈছে কবিয়ে পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসংগত এই কবিতাভাষী উল্লেখ কৰিছে প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্মগ্ৰহণ কৰিছে পৃথিৱীখনক ভাল পাই বাবেই কবিয়ে দুখ যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে কিন্তু কবি বাস্তৱত বিশ্বাসী কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে সংহাৰক তেওঁ কাম কৰি জীৱনকালত তাৰ কেতবোৰ স্বীকৃতিও পাইছে তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব তথাপি তেওঁৰ চিন তাত নাথাকিব থাকিব মাথো নতুন ধ্যান ধাৰণা আৰু নতুন দিনৰ বা যুগৰ সূচনা হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ উভতি নহাৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোকে লাভান্বিত হ'বা আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই